গুড ইভিনিং ফ্ৰেণ্ডছ, শুভ সন্ধিয়া। আশা কৰোঁ সকলে কুশলে আছে, ভালে আছে। মই ভালেই আছোঁ। কথা এটা ক'বলৈ আহিছোঁ। মই ফেচবুকত যোৱা 3 সপ্তাহ ধৰি কিনে যিটো মই প্ৰচেষ্টা এটা আৰম্ভ কৰিছোঁ ৰাইজৰ কাৰণে, ৰাইজৰ কিবা জ্ঞান মানুহৰ পৰা, জ্ঞানী মানুহৰ পৰা আনি কিনে ৰাইজক বিলাই দিয়াৰ বাবে আমি যিটো প্ৰচেষ্টা এটা আৰম্ভ কৰিছোঁ সমাজৰ কথা কোৱাৰ কাৰণে, যিটো আৰম্ভ কৰিছোঁ কিবা নতুন কথা, নতুন বহুত বিষয়, বহুত তথ্য ৰাইজৰ ওচৰত লৈ আনিবৰ কাৰণে, তাৰ প্ৰচেষ্টা আমাৰ অব্যাহত আছে, এতিয়াও চলি আছে। মই বৰ্তমানলৈকে 3টা খণ্ড মোৰ যিটো প্ৰচেষ্টা সত্যৰ পথ, চিধা কথা আৰম্ভ কৰিছোঁ, তাৰ 3টা খণ্ড মই সম্প্ৰচাৰ কৰিলোঁ ফেচবুকৰ যোগে, ইউটিউব যোগে। প্ৰথম খণ্ডত আপোনালোকে চবে লগ পালে পৰিৱেশ কৰ্মী, অসম পৰিৱেশ সুৰক্ষা সমিতিৰ অধ্যক্ষ শ্ৰী ঋতুৰাজ বৰুৱা ডাঙৰীয়াক। তেখেতৰ পৰা আমি বহুতখিনি শিকিলোঁ, জানিলোঁ, আৰু যিখিনি জানিলোঁ বা শিকিলোঁ সেইটো ৰাইজৰ কাৰণে আগবঢ়াই দিলোঁ। দ্বিতীয় খণ্ডত যোৱা শনিবাৰে আমি সম্প্ৰচাৰ কৰিলোঁ বিশিষ্ট জৈৱিক খেতিয়ক, সাহিত্যৰ পৰা ৰুচি থকা, নাটকৰ প্ৰতি ৰুচি থকা এক বিশিষ্ট চিন্তাশীল ব্যক্তি শ্ৰীযুত ৰুবুল ছাৰ ডাঙৰীয়াক লগ পালোঁ। আমাৰ দিচাওজন গাঁও, মাকুম সমষ্টিৰ দিচাওজন গাঁৱত তেখেতৰ ঘৰ। তেখেতে কথাছবিৰ লগতো জড়িত বুলি আমি গম পালোঁ, নাটকৰ লগতো তেখেত জড়িত। বিশেষকৈ খেতিৰ বিষয়ে, জৈৱিক খেতিৰ বিষয়ে, জৈৱিক খেতি আপোনাৰ অকল শাক চব্জি নহয়, যিকোনো ধৰণৰ খেতি হয়, লগতে চাহ খেতিও, জৈৱিক খেতি যিটো আছে, অৰ্গেনিক খেতি বুলি কওঁ, তাৰ বিষয়ে তেখেতে আমাক যথেষ্ট জ্ঞান আমাৰ ৰাইজৰ কাৰণে আগবঢ়ালে। এনেকৈ কৈ আমি লাহে লাহে প্ৰত্যেকটা দেওবাৰে বা প্ৰত্যেক শনিবাৰ বা দেওবাৰে আমি সম্প্ৰচাৰ কৰি আছোঁ। যিহেতুকে 26 জানুৱাৰী আছিলে যোৱা দেওবাৰ, সেইকাৰণে আমি দেওবাৰৰ জেগাত শনিবাৰে সম্প্ৰচাৰ কৰিবলগীয়া হ'ল আমাৰ সম্প্ৰচাৰখিনি। তো এই দেওবাৰো আমি কোনোবা এজন বিশেষ স্পেচিয়েল মানুহ ওচৰত যাম আৰু তেখেতৰ লগত আপোনালোকক লগ কৰাম, তেখেতৰ বক্তব্য শুনিম। আমাৰ চেষ্টাটো হ'ল আমি টকা উপাৰ্জনৰ কাৰণে বা নিজক বাহবা দিবৰ কাৰণে সেইটো প্ৰগ্ৰাম কৰি থকা নাই। একচুৱেলি ক'ব গ'লে এইটো মোৰ এটা মানে সামাজিক দায়িত্ব বুলি ক'ব পাৰে। মোৰ মনত আহিছে যে আমিতো প্ৰায় সকলোৱে ইউটিউব বা ফেচবুক বা বিভিন্ন সামাজিক মাধ্যমত আমি ৰীল বনাওঁ, কিবা কিবি বনাওঁ, গান গাওঁ, ডেন্স কৰোঁ, চবেই কৰে। মোৰ ঘৰৰ মানুহেও কৰে, আপোনালোকৰ ঘৰৰ মানুহেও চাগে কৰে। কিন্তু আমি সৰুতে বা ক্লাছ 7-8ত এটা কিতাপ পঢ়িছিলোঁ, এটা কিতাপ, ইংলিছ কিতাপত এটা লেচন আছিলে, দ্য গ্ৰেট বুক বুলি। এই গ্ৰেট বুকৰ মানে এটা চেণ্টেঞ্চ মোৰ মূৰত এতিয়াও থাকি গৈছে। মানে চেণ্টেঞ্চটো পূৰাকৈ ক'ব নোৱাৰিলোঁ, মই আপোনাক এটা কৈছোঁ, আপোনালোকে চাগে শুনিছে বা জানেও, যে কেইটামান কিতাপ থাকে, যিকেইটা কিতাপ কণ্টেম্পৰাৰী আৰু কেইটামান কিতাপ টেম্পৰাৰী। যেনেকুৱা ধৰি লওক, কিবা এটা কিতাপ আজি পঢ়িলোঁ, পঢ়ি কিনে ভাল লাগিলে, 3 দিনমান পঢ়িলোঁ, 4 দিনমান পঢ়িলোঁ, পঢ়ি কিনে আকৌ থৈ দিলোঁ, আলমাৰীত আছে। আৰু কেইটামান কিতাপ এনেকুৱাও আছে, যিখিনি কিতাপ আজিৰ পৰা 2000 বছৰ আগতে ৰচিত, কিন্তু এতিয়াও আমি পঢ়ি আছোঁ, তাৰ পৰা জ্ঞান অৰ্জন কৰি আছোঁ। যেনেকৈ আমাৰ হিন্দী চিনেমাৰ গান বা অসমীয়া চিনেমাৰ গান হওক বা যিয়ে হওক, আমি চাব পুৰণা যাক কয় কাল্ট গানকেইটা এতিয়াও চলি আছে। যিমানেই হিট গান এতিয়া হওক, 7 দিন 8 দিন বাজে, তাৰপিছত আকৌ বহি যায়, বা 1 মাহ 2 মাহ। কিন্তু কেইটামান গান থাকে বা কেইটামান নাটক চিনেমা থাকে, সেইটো মানে চলি থাকে। সেয়া সময়ৰ লগত এইটো চলিয়ে থাকে। তো কথাটো হ'ল, মই এনেকুৱা কিবা এটা কৰিব বিচাৰিছোঁ, মোৰ ক্ষুদ্ৰ প্ৰচেষ্টা, আশাটো বৰ ডাঙৰ। মই বিচাৰিছোঁ অকল ৰাজনৈতিক বিষয় নহয়, সামাজিক, পৰিৱেশ, লগতে দৰ্শন, আৰ্ট, কালচাৰ, সকলো বস্তুক সামৰি
52টা এপিছ'ডৰ, মানে গোটেই বছৰত প্ৰত্যেক দেওবাৰ যদি আমি 52টা সপ্তাহ মানে 52টা আমি পাম দেওবাৰ বা শনিবাৰ যোনদিনা আমি সম্প্ৰচাৰ কৰোঁ লাগিলে, তো 52টা এপিছ'ডৰ এই আমি সত্যৰ পথ চিধা কথা আমি আপোনালোকৰ যদি সমৰ্থন পাওঁ তেতিয়াহ'লে মই সম্প্ৰচাৰ কৰিবলৈ ইচ্ছুক। আৰু প্ৰত্যেক সপ্তাহে আপোনালোকে নতুন নতুন ব্যক্তিৰ লগত চিনাকি হ'ব, নতুন নতুন কথা জানিব পাৰিব। যেনেকৈ লাষ্ট এপিছ'ডত আপোনালোকে চাব দুটামান কথা ময়ো জনা নাছিলোঁ বা বহুতেও চাগে নাজানে, বহুতেও জানেও চাগে, মানে আলোচনাত নাহে। জীৱিত মাটি মানে লিভিং ছইল এণ্ড ডেড ছইল। তো আমি আমাৰ ল'ৰা ছোৱালীকেইটাক কেইটামান বস্তু শিকাব লাগিব, জানিব লাগিব, আমি নিজেও শিকিব লাগিব যে যিখন বস্তুত বা যিখন পৃথিৱীত আমি জীয়াই আছোঁ একচুৱেলি তাৰ ভিতৰত বহুতখিনি কথা আমি স্কুলৰ কিতাপত নাপাওঁ। কেইটামান বস্তু আমি প্ৰেক্টিকেল জানিব লাগিব, শিকিব লাগিব। আৰু প্ৰেক্টিকেল জানিব হ'লে, শিকিব হ'লে আপুনি কয় ন যে আপুনি নিজে মানে প্ৰেক্টিকেল কাম কৰা মানুহৰ লগত মিলিত হ'ব লাগিব, তেখেতসকলৰ পৰা জানিব লাগিব। মই যোৱা ইণ্টাৰভিউত যিটো আমি কৰিলোঁ শ্ৰীযুত ৰুবুল ছাৰ ডাঙৰীয়াৰ লগত, তেখেতৰ দুটা কথা বৰ মানে ভাল লাগিলে মই বা শিকিলোঁ, সেইটো আকৌ অকণমান গাই দিবলৈ মন গৈছে। যে আপোনাৰ জীৱিত মাটি, মৃত মাটি। এচপৰা মাটি জীৱিতও থাকিব পাৰে, মৃতও থাকিব পাৰে। কেনেকৈ বাৰু? মাটি জীৱিত থাকে, মাটি মৃত থাকে, এই কথাষাৰ আমি চিন্তা কৰিছোঁনে? নাই কৰা চাগে, কৰিব লাগে। আৰু এটা কথা তেখেত কৈছে যে আমাৰ ডাঙৰ ডাঙৰ মিটিং, মেল মিটিং পাতোঁ, চৰকাৰীভাৱেও পাতোঁ, আমি ৰাজহুৱাভাৱেও পাতি কিনে কওঁ যে আমি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে, প্লাষ্টিক ইমান আমাৰ পৰিৱেশৰ কাৰণে বেয়া। আমি কওঁ, চবেই কওঁ, চিঞৰি চিঞৰি কওঁ প্লাষ্টিক ব্যৱহাৰ নকৰোঁ, প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে, প্লাষ্টিক পৰিৱেশৰ কাৰণে বেয়া। কিন্তু চাব যিখন মেল মিটিঙত আমি এইটো কথা পাতি থাকোঁ, সেইটো মেল মিটিঙত চাব প্লাষ্টিকৰ কাপত চাহ আৰু প্লাষ্টিকৰ বটলত পানী দিয়ে। বিপৰীত নহয় জানো দুটা? তো এনেকুৱা ধৰণৰ কেইটামান কথা, ক্ষুদ্ৰ ক্ষুদ্ৰ কথা কিন্তু বৰ ডাঙৰ কথা আমি শিকিব পাইছোঁ যোৱা এপিছ'ডত। আপোনালোকে চাব মোৰ প্ৰফাইলত গৈ কিনে, মোৰ এইটো প্ৰফাইল এটা আছে, সত্যৰ পথ চিধা কথা, ৰুবুল ছাৰ ডাঙৰীয়াৰ লগত আমি যোৱাবাৰ কৰিছিলোঁ, সেইটো আমি চলি আছে, এতিয়াও আছে। আৰু তাৰ আগতে আমি পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা ডাঙৰীয়াক পালোঁ, তেখেতৰ পৰা বহুতখিনি কথা শিকিলোঁ। তেখেতে অকল গছ ৰোপণত লগত যুক্ত নহয়। আমি কি কৰোঁ সদ্যহতে, আমি যিকোনো জেগাত গছটো ৰোপণ কৰি এৰি দিওঁ, নহয় জানো? কিন্তু পৰিৱেশ সুৰক্ষা সমিতিয়ে কি কৰে, গছটো ৰোপণ কৰাৰ লগতে গছৰ প্ৰতিপালন কৰে। চিন্তা কৰক, গছটো ৰোপণ কৰি এৰি নিদিয়ে, গছটো প্ৰতিপালনো কৰে। এইবোৰ ডাঙৰ কথা নহয় জানো? আমি কেতিয়াও ভাবি চাইছোঁনে? এই যে আমাৰ ওচৰে পাঁজৰে ইমান ডাঙৰ ডাঙৰ মহৎ ব্যক্তি আছে, সিহঁতৰ বিষয়ে আমি জানিব লাগে ন? মই সেইটোৱে চেষ্টা কৰি আছোঁ। মই এক্টৰ নহয়, ইমান ভালকৈ ক'ব নাজানিছোঁ, যিমানখিনি পাৰিছোঁ বুজাবলৈ চেষ্টা কৰিছোঁ। চাব সত্যৰ পথ চিধা কথা। সমৰ্থন, আপোনালোকৰ সহায়, আপোনালোকৰ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, এইখিনি মোৰ মূলধন। টকা পইচা উপাৰ্জন মোৰ লক্ষ্য নহয়, আৰু মোৰ ফেচবুকৰ মনিটাইজেশ্যনো নাই যে মই ইয়াৰ পৰা টকা উপাৰ্জন কৰিম, মোৰ লক্ষ্যও নহয়। মোৰ লক্ষ্য হ'ল সমাজৰ কাৰণে কিবা এটা যদি সমাজক দি যাব পাৰোঁ, সেইটোৱে। ধন্যবাদ, নমস্কাৰ, শুভৰাত্ৰি।